হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে আপোনালোকে হয়তো এইটো নিউজ পাইছেই, বহুতবিলাকত চৰ্চাত আছে। চ' যোৱাকালি আছাম কেবিনেটে এটা ডিচিশ্যন লৈছে যে যোনটো এতিয়া বৰ্তমান যোনখন কেবিনেট আছে সেইখনৰ আপোনাৰ টাৰ্মটো হ'ব 2026 to 2031। এই 5 বছৰ সময়ছোৱাত ইয়াতে 2 লাখ জব ক্ৰিয়েট কৰিম বুলি যিহেতু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইলেকশ্যনৰ পূৰ্বেও কৈছিলে যে 2 লাখ জব ক্ৰিয়েট কৰিব নেক্সট টাৰ্মত যদিহে তেওঁ জিকে। চ' এতিয়া যিহেতু ইলেকশ্যন অভাৰ হ'ল, তেওঁ শপতনামা গ্ৰহণ কৰিলে, ঠিক আছে, অ'থ চেৰেমনি হৈ গ'ল। চ' এতিয়া কি হ'ল, কেবিনেট বহিছে আৰু ইয়াতে 2 লাখ জবৰ কথা তেওঁ কৈছে। আৰু লগতে মই আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে এইটো কিন্তু লাষ্ট চান্স 2026 to 2031 ভিতৰত গভৰ্ণমেণ্ট চাকৰি এটা লোৱাটো আপোনালোকৰ এটা লাষ্ট চান্স হ'ব। এইটোৰ ভিতৰত যদি আপোনালোকে চাকৰি লয় তেতিয়াহ'লে ৱেল এণ্ড গুড। তাৰ পাছত কিন্তু গভৰ্ণমেণ্টৰ জব ওলাব নোলাব নিশ্চয়তা নাই, কাৰণ এইবাৰ এইখন গভৰ্ণমেণ্ট এইটো টাৰ্মত আছে, নেক্সট টাইম বা কি হয়, কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হয় ক'বতো নোৱাৰি। চ' এইবাৰ যিহেতু ৱেল এণ্ড গুড। আৰু মই আপোনালোকক আৰু এটা কথা কৈ লৈছোঁ, মই ইয়াতে পলিটিচাইজ কৰিব নিবিচাৰোঁ, ঠিক আছে, গোটেই বস্তুটো টপিকটো যিকোনো এটা পলিটিকেল পাৰ্টিক ছাপোৰ্ট কৰি নকওঁ, কিন্তু মই বহুত বেছি ছিনিয়ৰ হয়। মই 2013 গ্ৰেজুৱেশ্যন কৰিছিলোঁ, তাৰপিছত 2015 MBA কৰিলোঁ, ঠিক আছে। 2013 যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ তেতিয়া ছিটুৱেশ্যনটো এনেকুৱা আছিলে, APSC এক্সামছো দিব নোৱাৰোঁ, বাকী অন্য APDCL আৰু এগ্ৰিকালচাৰ এইবিলাকৰ কথাটো নকওঁৱেই, আপোনালোকেতো নিউজত দেখিয়ে আছে গোটেইবিলাক বস্তু। চ' APSC কথাটো নকওঁৱেই। চ' তাতে সেই 2013 গ্ৰেজুৱেশ্যন কৰাৰ পিছত এটা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে পঢ়িবৰ কাৰণে সাহস হোৱা নাছিলে, ঠিক আছে। প্ৰত্যেকটোতে কেছ ফৰ জব স্কেমৰ কথা শুনো, কিবা হয় আৰু হয়ো। আপোনালোকে পঢ়ি পেলাই মেৰিট বেছত সেইটো টাইমত কোনোবা গাঁৱৰ ভিতৰুৱা বাপেকে য'ত এখন ঘুমটি দোকান দিয়ে বা বাপেকে ৰিক্সা চালক এজনৰ ল'ৰা এজনো কেতিয়াবা চাকৰি পোৱা শুনিছিলে, কিন্তু এতিয়া তেনেকুৱা ছিটুৱেশ্যন নাই। এতিয়া এটলিষ্ট মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকেও চাকৰি পাইছে। এটলিষ্ট মই মোৰ চকুৰ আগত দেখি আছোঁ, বহুতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে APSCৰ থ্ৰুৱেদিও গেজেটেড অফিচাৰ হৈছে, ADREতো চাকৰি পাইছে, বাকী অন্যান্য যোনবিলাক ডিপাৰ্টমেণ্ট আছে টিচিং জবতো চাকৰি পাইছে, ঠিক আছে। চ' সেইখিনি বস্তু মই এতিয়া মুখৰ আগত দেখি আছোঁ। চ' সেইটো কাৰণে মই আপোনালোকক কৈছোঁ 2026 বা 2031 এইবাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মাদেৱৰ পাৰ্টিটোৱে বহুত বেছি ভোটত জয় হৈছে, অসমৰ মানুহে ইমানখিনি মৰম দিছে। চ' সেইটো কাৰণে তেওঁলোকে এইখিনি বস্তু কৰিবই, আৰু সেইটো কাৰণে 2026 বা 31 ভিতৰত চাকৰি লওক। তাৰপিছত আকৌ যদি চৰকাৰ চেঞ্জ হৈ কোনোবা যদি বেলেগ আহে তেতিয়াহ'লে আকৌ কিন্তু কেছ ফৰ জব স্কেমছ কিবা কিবি হৈ যাব, কাৰণ গভৰ্ণমেণ্টৰ অফিচিয়েলছবিলাকেও কিন্তু ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে, কাৰণ ইয়াতে ভালকৈ তেওঁলোকে কি বোলে ব্ৰাইবেৰী আৰু হেৰি ল'ব পৰা নাই, অ'তটো ধৰি আছে। সেইদিনাখন ৰেঞ্জাৰ এজনো ধৰিছে অসমৰ কি বুলি কয় APSCত ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ এক্সামিনেশ্যনত তেওঁ ফাৰ্ষ্ট ৰেংক পাইছিলে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা প্ৰত্যেকটোতে CM ভিজিলেন্সে ধৰি আছে। চ' সেইটো কাৰণে এইবোৰ ক্ষেত্ৰতো অফিচাৰ্ছবিলাকো ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তেওঁলোকে বাহিৰা পইচা পাতি মাৰিব পৰা নাই। এইটো ফেক্ট হয়, আৰু এইটো আৰু মিছা কথা ক'বলৈ কি আছে, চবেই জানে। আৰু এইটো আপোনালোকে যদি যিকোনো গভৰ্ণমেণ্ট অফিচতে যাওক, পইচা নিদিলে কাম হয়। এতিয়াওতো সৰু সুৰাকৈ টুকটাককৈ কিবা কিবি পইচা চইচা লৈয়ে আছে অন্য যিকোনো অফিচবিলাকত, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা, ঘোচ নিদিলেতো কাম নহয়। এতিয়াতো অলপ এটলিষ্ট কমিছেও বস্তুটো, ইম্পেক্টটো অলপ হ'লেও। চ' সেইটো কাৰণে ফ্ৰাষ্ট্ৰেটেড হৈ আছে বহুতবিলাক। চ' ইয়াৰ ভিতৰতে যদি আপোনালোকে চাকৰি এটা ল'ব পাৰে ভাল, ইয়াতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েও চাকৰি পায়, আৰু যিসকলে চাকৰি নাপায় তেওঁলোকেতো কিবা কিবি আপোনালোকৰ সৈতে কিবা কিবিতো কি বুলি কয় প্ৰচাৰ কৰিয়ে থাকিব নিগেটিভিটিত, যে মই শুনিছোঁ এনেকৈ অমুকে পইচা দি পেলাই পাইছে, পইচাৰ স্কেম চলিছে, কুৱেশ্যন পেপাৰ আগতেই পাই গৈছে, সেইবিলাক কথা আৰু সেই স্কুল লেভেলৰ পৰাই কিবা কিবি শুনি আছোঁ মেট্ৰিকৰ টাইমতো। কিন্তু সেইবিলাক কথা শুনি মেট্ৰিকতো ভাল ৰিজাল্ট কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰীটো কৰিছোঁ, গ্ৰেজুৱেশ্যনটো কৰিছোঁ, পষ্ট গ্ৰেজুৱেশ্যনটো ভাল ৰিজাল্ট কৰিছোঁ, ঠিক আছে। সেইবিলাক কৰিয়ে লোকে পেপাৰ পাই পেলাই মোতকৈ কম নম্বৰে পাইছে চাব গ'লে। চ' সেইটো কাৰণে সেইবোৰ বস্তু শুনিয়ে থাকিব। যোনবিলাকে চাকৰি নাপায় বা ক্লিয়াৰ কৰিব নোৱাৰে তেনেকৈ সেইবোৰ বস্তু কৰিয়ে থাকিব। যেনেকৈ এটা পলিটিকেল পাৰ্টীয়ে আনটোৰ লগত হাৰিলে মানে তেওঁলোকে কিবা এটা বেলেগ এটা স্কেম কৰিছে বুলি উলিয়াই দিয়ে। চ' তেনেকুৱা ধৰণৰ কথা ইয়াতো যোনবিলাক আনচাকচেছফুল কেণ্ডিডেট, যিসকলে ভালকৈ প্ৰিপেৰেশ্যন নকৰে পৰীক্ষাৰ টাইমত, বা যিসকলে কিবা কিবি বেলেগ ধান্দাত ঘূৰি ফুৰে, তাৰপিছত পৰীক্ষাত নোৱাৰিলে মানে কৈ দিব পইচা লৈ পেলাই চাকৰি হৈছে, কিবা কিবি গণ্ডগোল হৈছে, কিবা কিবি তেনেকুৱা ধৰণৰ কথা। চ' সেইটো কাৰণে সেইবোৰ বাদ দি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰা। 2 লাখ চাকৰি ওলাব, 2 লাখ চাকৰিৰ ভিতৰত ADRE থাকিব। এতিয়া আছাম পুলিচৰ যোনখিনি বৰ্তমান ৰিক্ৰুইটমেণ্ট হৈ গ'ল, সেইখিনি পৰীক্ষা যোনখিনি পেণ্ডিং আছে সেইটো যোৱাবাৰৰ টাৰ্মটোৰ আছিলে, ঠিক আছে। 2021 পৰা 26লৈকে যোনটো টাৰ্ম আছিলে সেইটোৰ ভিতৰত আছিলে। এতিয়া কিন্তু 2026 বা 2031 যোনটো টাৰ্ম হ'ব সেইটো কাৰণে আকৌ নতুন 2 লাখ চাকৰি হ'ব। ইয়াতে ADRE হ'ব, টিচিং জব হ'ব, ঠিক আছে। আছাম পুলিচৰ আহিব, DSS আহিব, DME আহিব, বহুতবিলাক চাকৰি আহিব। APSCৰতো বহুতবিলাক আছেই, কম্বাইণ্ড কমিটি এক্সামিনেশ্যন প্ৰত্যেক বছৰে পাতিবই, তাৰ বাহিৰে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক থাকিব। চ' বহুতবিলাক এক্সামছ ইয়াতে কণ্ডাক্ট কৰিব, আৰু লগতে কেবিনেট ডিচিশ্যন
ডিচিশ্যনটোৱে লৈছে যে 2 লাখ চাকৰি জব ক্ৰিয়েট কৰিব 2026 বা 2031 সময়ছোৱাত 5 বছৰৰ ভিতৰত স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা গঠন কৰি দিয়া হৈছে আছাম কেবিনেটে ঠিক আছে চিফ ছেক্ৰেটাৰী সেই স্পেচিয়েল টাস্ক ফ'ৰ্চটোৰ হেড হ'ব চিফ ছেক্ৰেটাৰীৰ আণ্ডাৰ আৰু 3 মাহত তেওঁলোকে ৰিপৰ্ট দিব লাগিব 2 লাখ চাকৰি ক'ৰ ছেক্টৰত তেওঁলোকে দিব পাৰিব লাষ্ট 5 ইয়াৰ্ছত ঠিক আছে এটা মানে ৰাফ ৰিপৰ্ট এটা দিব আৰু তাৰপিছত বাকী ছেক্টৰ ৱাইজ ভেকেঞ্চিবিলাক ক্ৰিয়েট হৈ থাকিব চ' সেইটোৱে কৈছে ইয়াতে দি আছাম গভৰ্ণমেণ্ট হেজ এনাউন্স এ মেজৰ এমপ্লয়মেণ্ট ইনিচিয়েটিভ টু ৰিক্ৰুট 2 লাখ পিপুল এক্ৰছ মাল্টিপল ছেক্টৰ্ছ ইন দি ষ্টেট চ' মাল্টিপল ছেক্টৰ্ছ মানে APSC ADRE DSS DME টিচিং জব আছাম পুলিচ সেইবিলাকৰ চবৰে চাকৰি ইয়াতে ওলাবই আৰু APSCৰো এইটো বছৰ 3টা এডভাৰটাইজমেণ্ট আহিলে ঠিক আছে জুনিয়ৰ ইঞ্জিনিয়াৰ আহিলে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ আহিলে তাৰপিছত কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আহিলে আৰু আহিয়ে থাকিব বাকী এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ নটিফিকেশ্যন আহি থাকিব চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰক এইটো কিন্তু এই 5 বছৰ আপোনালোকৰ কাৰণে ক্ৰুচিয়েল হ'ব ইয়াৰ ভিতৰতে চাকৰি এটা ল'বলৈ চেষ্টা কৰক ঠিক আছে আৰু লগতে এনেকুৱা নহয় যে অসমৰ এতিয়া পপুলেশ্যন এৰাউণ্ড 3.5 কোটিমান হ'ব ঠিক আছে যদিহে আমি এতিয়া প্ৰেজেণ্টৰ কথা কৈছোঁ আগৰ পুৰণা চেঞ্চাছ বাদ দিয়ক 2011ৰ চেঞ্চাছ বাদ দিয়ক এতিয়া বৰ্তমান 3.5 কোটিমান পপুলেশ্যন আছে আৰু গোটেইগালকে একেলগে চাকৰি দিয়াটো পচিবল নহয় প্ৰত্যেক দিনাখনে এটা নতুন মানুহ গ্ৰেজুৱেট হৈ আছে ইঞ্জিনিয়াৰ বনি আছে MBA বনি আছে ঠিক আছে চ' সেইটো কাৰণে প্ৰত্যেকটো মানুহকে চাকৰি দিয়াটো পচিবল নহয় গভৰ্ণমেণ্টৰ আৰু 3.5 কোটি মানুহৰ 2 কোটি ল'ৰা ছোৱালীকে চাকৰি দিয়াটো পচিবল নহ'ব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত ইমানটো ভেকেঞ্চি নাথাকে চ' ভেকেঞ্চি ক্ৰিয়েট কৰাটো ইমান ইজি নহয় আগতেতো কৰিবও পৰা নাছিলে এতিয়াতো এটলিষ্ট মানে হিমন্ত বিশ্ব শৰ্মাই 2021ৰ পিছত ADRE 1 ADRE 2 দুটাটো পাতিলে তেওঁৰ নিজৰ টাৰ্মৰ ভিতৰত 5 বছৰত এইবাৰো ADRE 3 আৰু ADRE 4 দুটা ADRE ইয়াতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট 5 বছৰত দুটা ADRE আপোনালোকে এক্সপেক্ট কৰিব পাৰে দুটা ADRE চিয়'ৰ আহিব 5 বছৰত দুবাৰ ADRE পৰীক্ষা পাতিব ঠিক আছে ADRE 3 আৰু ADRE 4 দুটা পৰীক্ষা ADRE পাতিবই আৰু দ্য ডিচিশ্যন ৱাজ টেকেন বাই দি নিউলি ফৰ্ম গভৰ্ণমেণ্ট এজ পাৰ্ট অফ ইছ লাৰ্জ স্কেল এডমিনিষ্ট্ৰেটিভ এণ্ড ডেভেলপমেণ্ট এজেণ্ডা ফ'ল'য়িং দি 2026 এছেম্বলি ইলেকশ্যনছ আৰু ডিচিশ্যনটো আপোনালোকৰ যোনটো নতুন নিউলি ফৰ্ম গভৰ্ণমেণ্ট আছে তেওঁলোকৰ লাৰ্জ স্কেল এডমিনিষ্ট্ৰেটিভ আৰু ডেভেলপমেণ্ট এজেণ্ডাৰ ভিতৰত পৰিছে 2026 এছেম্বলি ইলেকশ্যনৰ পাছত টু অভাৰচি দি প্ৰচেছ দ্য গভৰ্ণমেণ্ট উইল কনষ্টিটিউট এ ডেডিকেটেড টাস্ক ফ'ৰ্চ মই ক'লোৱে আণ্ডাৰ দি লিডাৰশ্বিপ অফ চিফ ছেক্ৰেটাৰী দ্য পেনেল হেজ বিন টাস্ক উইথ প্ৰিপেয়াৰিং কম্প্ৰিহেনচিভ ৰোড মেপ ফৰ দি ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ এটা ৰোড মেপ বনাব গৈছে 3 মাহৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব চিফ ছেক্ৰেটাৰীৰ লিডাৰশ্বিপত এটা ডেডিকেটেড টাস্ক ফ'ৰ্চ বনোৱা হৈছে টাস্ক ফ'ৰ্চটোৱে স্পেচিয়েল টাস্ক ফ'ৰ্চটোৱে এই চাকৰিৰ ক্ষেত্ৰত তেওঁলোকক এইখিনি এডভাইচ দিব ঠিক আছে আৰু লিখিছে অফিচাৰ্ছ ছেড দি টাস্ক ফ'ৰ্চ উইল ছাবমিট দিছ ৰিপৰ্ট উইদিন দি নেক্সট 3 months আফটাৰ হুইচ দ্য হায়াৰিং প্ৰচেছ ইজ এক্সপেক্টেড টু মুভ ফৰৱাৰ্ড ইন ফেজেছ আৰু লগতে 3 মাহৰ পিছত তেওঁলোকে ৰিপৰ্টটো দিব এতিয়া ধৰক মে' চলি আছে জুন জুলাই আগষ্টৰ শেষৰ ফালে তেওঁলোকে ৰিপৰ্টটো ছাবমিট কৰিব ঠিক আছে ছেপ্টেম্বৰৰ পৰা মানে ফেজ বাই ফেজ ডিপাৰ্টমেণ্ট ৱাইজ ডিপাৰ্টমেণ্ট কিবা এডভাৰটাইজমেণ্ট ওলাব চ' ADRE এডভাৰটাইজমেণ্টটো সেই ছেপ্টেম্বৰ মাহতে আপোনালোকৰ ওলোৱাৰ সম্ভাৱনা আছে ADRE 3.0 ঠিক আছে আৰু ADRE দুটা মিনিমাম ADRE পাতিবই 3.0 আৰু 4.0 দুটা ADRE আপোনালোকে এক্সপেক্ট কৰিব পাৰে ইয়াৰ পৰা আৰু লগতে ইয়াতে লিখিছে The announcement has generated significant attention among job seekers across Assam, with the initiative being viewed as one of the biggest recruitment plans announced by the state government in recent years. আৰু এইটো এনাউন্সমেণ্টটো জব ছিকাৰ্ছসকলে ইয়াতে এটেনশ্যন ক্ৰিয়েট কৰিছে জব ছিকাৰ্ছবিলাকৰ কাৰণ এইটো এটা ডাঙৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ হ'ব 2 লাখ চাকৰি দিব 5 বছৰ সময়ছোৱাত চ' এইটো সময়ছোৱাতে আপোনালোকে চাকৰি এটা ল'বলৈ চেষ্টা কৰক গভৰ্ণমেণ্ট চাকৰি চ' আপোনালোকৰ ভৱিষ্যতৰ কাৰণে ভাল হ'ব ঠিক আছে বাকী যিসকলৰ বেলেগ প্লেন আছে বাকী যিসকলে ডাঙৰ কৰ্পৰেটত চাকৰি কৰি আছে বাকী যিসকলে অলৰেডি চাকৰি দিছে তেওঁলোকৰ বাৰু প্ৰব্লেম নাই এটলিষ্ট এটা ছেফগাৰ্ড আছে ঠিক আছে ফাইনেন্সিয়েল ষ্টেবিলিটি আছে যিসকলে নিবনুৱা হৈছে যিসকলে নতুনকৈ গ্ৰেজুৱেট হ'ব বা যিসকলে অলৰেডি গ্ৰেজুৱেট কিন্তু এতিয়াও নিবনুৱা হৈছে তেওঁলোকৰ কাৰণে এইটো এটা ভাল চান্স আছে চ' আপোনালোকে ক্লিয়াৰ কৰক তাৰপিছত আৰু 31ৰ পাছত বা কেনেকুৱা ধৰণৰ কি পলিটিকেল চেঞ্জেছ আহে কি নাহে সেইবোৰ ক'ব নোৱাৰোঁ চ' সেইটো কাৰণে আপোনালোকে এইটোৰ ভিতৰতে চাকৰি লওক পাছত কমপ্লেইন দি লাভ নাই আৰু অমুকে পইচা দি পালে কিবা পালে এইবোৰ কমপ্লেইন দি লাভ নাই ফেইলাৰ হোৱাৰ পিছত তেনেকুৱা ধৰণৰ কমপ্লেইন চবৰ পৰা শুনি থাকোঁ চ' বেটাৰ টাইম থাকোঁতে আপোনালোকে চেষ্টা কৰক চাকৰি এটা ল'বলৈ চেষ্টা কৰক এইটো এটা ডাঙৰ সুযোগ হয় আপোনালোকৰ কাৰণে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে পেপাৰ 1ৰ পেপাৰটোত ইয়াতে ষ্টাডি মেটেৰিয়েলছ পাই যাব MCQs ফৰ্মেটতো এভেইলেবল আছে আৰু লগতে আপোনালোকৰ মেথছ এপ্টিটিউড ৰিজনিং কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব আৰু ইংলিছখিনিতো থাকিবই 275 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া জনাই দিব আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে এই মেটেৰিয়েলছবিলাক আপোনালোকে যদি কাৰোবাৰ ওচৰত আগৰ পৰাই এভেইলেবল থাকে তেতিয়াহ'লে আপোনালোকে মোৰ পৰা ৰিচিভ কৰাৰ পিছত আপোনালোকে জনালে হ'ল যে এইখিনি মেটেৰিয়েলছ আমাৰ তাত অলৰেডি এভেইলেবল আছিলে তেতিয়া মই সেইখিনি বস্তু ৰিফাণ্ড কৰি দিম একো নাই আৰু যদিহে এভেইলেবল নাই তেতিয়াহ'লে একচেপ্ট কৰি ৰাখিব পাৰে আৰু যোনখিনি এভেইলেবল আছে সেইখিনি নলৈ পেলাই যোনখিনি এডিশ্যনেল লাগিব তাৰ কাৰণে বেলেগ এটা পে'মেণ্ট কৰিলে হ'ল তেনেকুৱা
ধৰণৰকৈ আমি এডজাষ্ট কৰি ল'ম, একো কথা নাই। আপোনালোকৰ যদি থাকে এবাৰ ৰিচিভ কৰিব, ৰিচিভ কৰাৰ পিছত যদি আপোনালোকে দেখিছে যে আপোনালোকৰ ওচৰত অলৰেডি আছে, তেতিয়া আপোনালোকে মোক জনাই দিলে হ'ল। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে। ল' ক্লাৰ্কৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে ইংলিছ, জিকে, এপ্টিটিউড আৰু আছামিছৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ পাই যাব 300ত। বাকী যোনখিনি ল' ৰিলেটেড মেটেৰিয়েলছ আছে সেইখিনি মোৰ তাত এভেইলেবল নাই। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে, প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছো এভেইলেবল আছে 400 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম পুলিচ সাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম কম্পিটিভ এক্সামৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব, য'ত আপোনালোকৰ APSC, ADRE, আছাম পুলিচ, DSS DME, গুৱাহাটী হাইকোৰ্টৰ নিচিনা কম্পিটিভ এক্সামৰ ষ্টাডি মেটেৰিয়েলছ পাই যাব। এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851। কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ, এপ্টিটিউড, ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। আছাম ৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত। APSC CDPOৰ ফুল কোৰ্চ এভেইলেবল আছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, লগে লগে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ মেটেৰিয়েলছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু কোৰ্চখিনি কোনোবা যদি আগতে মোৰ পৰা কিবা মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ইয়াতে যদি হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম, তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।